বা মই যেনেকৈ কথা পাতে এনেকুৱা আৱাজ দিয়া দেখিছে, টিভিত দেখিছে বোধহয় কেতিয়াবা, প্ৰতিদিন বা ক'ৰবাত যি থাকে। মই কেতিয়াবা দেখিছোঁ এই হ'ল আমাৰ ভেৰগাঁৱত, নহয় ভেৰগাঁও না আপোনাৰটো ওদালগুৰি দে অলপ খৰচল ধন্যবাদ। প্ৰথমতে কম জয় BPF, জয় হাগ্ৰামা মহিলা ছাৰে মোক এইখিনি সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই অসমত জুনিয়ৰ হাগ্ৰামা নামেৰে বিখ্যাত, গতিকে মই প্ৰথম হাগ্ৰামা ছাৰক অকণমান ভইচ দিম দেই। অকণমান ছাৰ অহাৰ আগতে অকণমান কৰিছিলোঁ, এতিয়া যিহেতু ৰাইজ আছে ইয়াত অকণমান আপোনালোকক দেখাইছোঁ। ভালে আছিলে নহয়? সরকার আইবই নাই কি আইবই নাই সরকার 100% না মানে সেপ্টেম্বর UP fail out না একদম out হয়ে নাই মাসে নাই হয়ে নাই বেশিদিন নাই মানে সেপ্টেম্বর মাহত UP fail নাই আৰু মাত্ৰ একবাৰ অক্টোবৰত আমি ইয়াতে UPPL ছাত্ৰ পাতিব দেই চবে আহিব হ'ল দেই আকৌ এবাৰ জয় BPF দেই এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাগলীয়াক মাতিছে অকণমান আশীৰ্বাদ দিবৰ কাৰণে না আশীৰ্বাদ চিলি অকণমান আশীৰ্বাদ দিব ছাৰ দেই চিফ আমাৰ CM ছাৰ বাবা হাত ভালে আছা মই বেছি কথা নকওঁ আজি মচল ফুৰাত আহি এটা কথা ঘোষণা কৰি দিলোঁ যে অক্টোবৰত আমাৰ ইয়াত BTC আকৌ এবাৰ BPF চৰকাৰ হ'ব, হ'বনে নাই? যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল, এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছোঁ যে এইবাৰ অক্টোবৰত BPF চৰকাৰ হ'ব, হ'বনে নাই? আপোনালোকে সকলো আশীৰ্বাদ দিব না মই বেছি কথা নকওঁ মই মোৰ মুখেৰে কৈছোঁ BPF লং লিভ ঠিক আছে ধন্যবাদ গতিকে ছাৰক মই আকৌ এবাৰ ধন্যবাদ দিছোঁ মোক এই সুযোগ দিয়াৰ বাবে সদায়